চুপ চাওঁ কৃষ্ণ প্ৰভু দয়াময় কৃষ্ণ প্ৰভু দয়াময় কৃষ্ণ প্ৰভু আৰু এটা দিছে আৰু ৰক্ষা কৰিবা সেইটোৰ পৰা সেইটো যাতে কোনোদিনে ফলপ্ৰসূ নহয় কৃষ্ণ কিয় হুখন কৰি আছে হে আপুনি মোক ঠেলা মাৰি পেলাই ঈশ্বৰ সেৱা কৰিলে যে মোৰ ইমাৰ্জেঞ্চি আছিল কিহৰ ইমাৰ্জেঞ্চি হে এই জুই লগা মোহনে সাও দি থৈ গৈছে মোৰ বোলে আৰু 4-5টা মান সন্তান হ'ব যদি হৈ যায় সেইকাৰণে সেৱা এটা কৰি এয়া মানে ঈশ্বৰক এপ্লিকেশ্যনহে দিলে চবতো ঈশ্বৰৰে ইচ্ছা ঈশ্বৰৰ ইচ্ছাতহে আপোনাৰ 7-8টা ল'ৰা ছোৱালী হৈছে আপোনাৰ নিজাকে ইনভেষ্টমেণ্ট নাই তাত কথা ক'বলৈ আহিছে ঈশ্বৰৰ ইচ্ছাত নহলে কাৰ ইচ্ছাত হ'ল বা কিয় ৰৈ দিলি হাঁহি এনেকে গপকে ৰখাই দিয়া বেয়া ৰস চৌকৈ বৈছে আৰু ন তাকে ৰুমলৈ আহক অল দ্য বেষ্ট কিয় ফালনহে দিব আৰু এতিয়া কিয় ফালন দিব ফালন দিবলৈ মই কি মনত পৰিছে কিবা কৰিলেহে মনত পৰিব মই ফালন দিয়া সামগ্ৰী নেকি বাৰু দেখা যাব বহক হ'ব দিয়ক কওক বহি লওক অ'কে কওক এইকেইদিন থানাত নাই যে আহি আছোতো এটেণ্ডেঞ্চ চাওক কমল বহীখন আনিবি এটেণ্ডেঞ্চৰ হ'ব এটেণ্ডেঞ্চত চহীটোহে আছে চহী মৰাৰ পিছত গায়ব হৈ যায় যে কিয় তাকেইতো ই তাকেইতো হেৰি মানে হাঁহি বন্ধ কৰক আপোনাৰ হাঁহি চাবলৈ মই মাতি অনা নাই ইয়াত অতো থেংক গড মই আকৌ ভাবিছিলো আপুনি মোক কিবা ফালন দিবলৈহে আনিছে নেকি আপুনি জানো তেনেকুৱা কাম কিবা কৰিছে না আচ্ছা মোক ঘৰটো ঠিক কৰি দি আপুনি যে একেবাৰে নাইকিয়া হৈ গ'ল এবাৰতো খবৰ এটা ল'ব যাব পাৰে মই একেবাৰে টাইম মিলাব পৰা নাই মোৰ নিজৰ বেয়া লাগি আছে যাম দিয়ক এনে কেনেকুৱা পাইছে ঘৰটোত থাকি সুন্দৰ অপূৰ্ব শান্তিয়েই শান্তি যেন স্বৰ্গপুৰী মই জানো নহয় ছাৰ মই আপোনাক বেয়া ঘৰ এটা চাই দিম নেকি সেইকাৰণে ভালৰ ভাল ঘৰটো চাই দিছো অ বিউটি অ পুৰুষোত্তম না অ নহয় এনে মাতিছো কোনো নাহিবি আপ হি আছেনে বাৰু হা এই চব ইটো স্মিছা কি হ'ল এনে উলিয়াইছেনে কি কণী পইচাটো my dogs অ এইটোৱে এইখিনিতে ৰৈ আছো সোমাই হওক পাৰিলে কি কমল নাই কি হ'ল তিলাকতি কি হলো তিলাকতি আছে হাতত তিলাকতি কিলাকতি কি হ'ল ভিতৰত কিবা বেলেগ কেছ চলি আছে মই মাজত সোমাই দিছো মাই তিলাকতি গুৰি কৰি দিছে কেছ চলি আছে নাজানিছো বেলেগ কেছ কি বেলেগ কেছ কোৱাচোন দুটি বেলেগ কেছ তিলাকতি চেছ
অ' পিটিকি দিয়া অ' একো পিটিকি দিয়া অ' মাই ডক্টৰ এয়া ঘৰ চাই দিছে মোক, ঘৰ চাই দিছে। প্ৰব্লেমটো ক'ত হৈছে মোক অপেনলি কওকচোন। অপেনলি ক'ব লাগে। মইতো বেয়া ঘৰ চাই দিয়া নাছিলো। বেয়া ঘৰ চাই দিয়া নাই। শুবলৈ শান্তি নাই, খাবলৈ শান্তি নাই। ঘৰটোত সোমোৱা দিন ধৰি আজিলৈকে মই ভালকৈ গা ধুব পৰা নাই। আমাৰ চোফাত আহি শুইছোহি মই। কওকচোন কওক ডিটেইলছত কওকচোন মোক। কি ডিটেইলছত ক'ব লাগে? ন কওকচোন। এইটো কণ্ডিশ্যনত আছিল আপুনি? কি ভাবি আছে? মই ভাবিছো মোৰ মিষ্টেকটো ক'ত হৈ গ'ল ছাৰ। ওলাকচোন, ওলাওক এতিয়া ইয়াৰ পৰা। ছাৰ মই সিদ্ধান্ত ললো। কি? মণিক মই মাকৰ ঘৰলৈ পঠাই দিম। কিয়? আপোনাক এটা নতুন ভাল ভাড়াঘৰ বিচাৰি দিব নোৱাৰালৈকে মই মণিৰ লগত নুশুওঁ। মনে মনে থাকক। শুম বাৰু দিয়ক, কিন্তু মই আপোনাক কম দিনৰ ভিতৰত ধুনীয়া ভাড়াঘৰ এটা বিচাৰি দিম। সেইটো এই কেৰ প্ৰতিজ্ঞা ছাৰ। আৰু মই আপোনাক 2 দিন সময় দিছো। হয়। 2 দিনৰ ভিতৰত যদি মোক নতুন ভাড়াঘৰ চাই দিব নোৱাৰে, আপোনাক মই চাকৰিৰ পৰা খেদিম। সেইটো মোৰ ভীষ্ম প্ৰতিজ্ঞা।